যেটো মৌ বিহু নিচে দেখা পাইছে সাগে হয়তো কি কব এনেটো গানটো বেয়া নহয় শুনিবলৈ ভালে কিন্তু ভিডিওটো সম্পূৰ্ণ বেলেগ তাত কোনো বিহুৰ কোনো একোই নাই বিহু বুলি ক'ব গলে এটা বিহু নামত ক'ব গলে কলংক এনেকুৱা পোষ্টাৰটো নবনাই ক'ব গলে কিছুমান ফিল্মৰ পোষ্টাৰ যে থাকে এনেকুৱা টাইপ মানে লাগিছে মৰ্মিতা মিত্ৰক সাপোৰ্ট কৰে আন শিল্পীক সাপোৰ্ট নকৰে মৰ্মিতা মিত্ৰ এটো ভুল বুলি ক'ব ন ঋতু কলতে আজি আমাৰ সংবাদ মাধ্যমৰ মুখেদি মুখ খুলিব মই আপোনালোকৰ চেনেলৰ যোগেদি কৈ আছো এটা ফোনো কৰিছে যে নেক্সট টাইম তেনেকুৱা ধৰণৰ কাম নকৰিবা কাৰণ বেয়া কথা নহলে মানুহে তোমাক যেনেকৈ গ্ৰহণ কৰিছে আজি ডেটত বা যিমানখিনি তুমি সমৰ্থন পাইছা মানুহে কিন্তু কেতিয়া তোমাক লাত মাৰি দিয়ে ঠিক নাই দীপলিনা ডেকা মৰ্মিতা মিত্ৰ ঋতু কলিতা কাক বিচাৰিব ভাল লগা শিল্পী বুলি কাক প্ৰথমতে মই মৰ্মিতা মিত্ৰকে সাপোৰ্ট কৰো মৰ্মিতা মিত্ৰক জুবিন গাৰ্গ পাপন মহন্ত দুইজনে যদি এজন বুলি গলে অবিয়াসলি জুবিন দা নীল আকাশ ভৃগু কাশ্যপ কোন গৰাকী ঋতু কলিতাই ক'ব যে ভাল পাওঁ বা ভাল লাগে নহয় মানে শিল্পী হিচাপে মই এজনকো সাপোৰ্ট নকৰো এটা এটা শব্দত খুদু নীল আকাশ শিল্পী নে সুবিধাবাদী আজি ডেটত সুবিধাবাদী মই তেওঁ শিল্পী বুলি কেতিয়াও নাভাবো মই কৈছো নহয় তেওঁ শিল্পী হ'বই নোৱাৰে জুবিন গাৰ্গে কৈছিল যে মই কাকো অনুৰোধ নকৰো মই আদেশ দিছো তেনেকৈ কোৱাটো মই মতে উচিত নহয় জুবিন দাৰ কথাখিনি মই সমৰ্থন দিছো কিন্তু যি ধৰণে কৈছে মই হেতু কিটো সমৰ্থন নিদো যে আদেশ দিয়াটো ভুল কথা এই মানে এই যেটো গেষ্টাৰ যেটো এটো কিছুমান মানুহে কিন্তু গ্ৰহণ নকৰে বহু লোকে কমেন্টত দিয়া আছে জুবিন গাৰ্গক যে জুবিন গাৰ্গ অহংকাৰী হৈছে নেকি কেতিয়াবা এনেকুৱা আপোনাৰ দৃষ্টিতে মই ভাব হয় কেতিয়াবা কি হয় তেওঁ অকমান ড্ৰিংকস কৰে তো কেতিয়াবা খাই লৈ থাকিলে অকমান খংচং উঠি থাকে নমস্কাৰ সকলোৰে অনুৰোধ মৰ্মে পুনৰ আজি আমাৰ মাজত আছে সকলোৰে পৰিচিত ঋতু কলিতা আজি বিভিন্ন আমাৰ মাজত প্ৰশ্ন আছে বৰ্তমান যেটো চলি আছে ট্ৰেন্ডিংত যেটো টপিক আছে বা যেটো প্ৰসংগ ইতিমধ্যে চৰ্চা লাভ কৰি আছে আৰু সেই বিশেষ কিছুমান টপিক লৈ সকলোৰে আগত কথা ক'বলৈ ভয় নকৰা সেইজন ব্যক্তিৰ লগত আমি আজি আলোচনা কৰিম পোন প্ৰথমে আপোনাক স্বাগতম জনাইছো ধন্যবাদ হয় আসলতে সিধা প্ৰশ্ন মাজলৈকে যাও যেহেতু এটা দেখা পাইছে সমগ্ৰ অসমত চলি আছে কি এফালে যদি মৌ বিহু আনফালে দিগন্ত ভাৰতীক অপমান তাৰ সমান্তৰালকৈ যদি কোনোবাই গাইছে গান ভুলকৈ তাৰ মাজতে কোনোবাই কৈছে ভিক্টৰ দাসৰ এটা বিভিন্ন প্ৰশ্ন মুঠৰ ওপৰত এটা বিহুত যেন এবেলি বিহু যেন সম্পূৰ্ণ বিতৰ্কতে সোমাই পৰিলে একদম প্ৰথমতে আমি যাম মৌ বিহুলে দৰ্শকৰ অনুৰোধ দৰ্শকৰ প্ৰশ্ন আছিলে যেটো মৌ বিহু বুলি ক'লে আসলতে সকলোৱে ইতিমধ্যে গমেই পাইছে যে মৌ বিহু কি হয় একাংশতে প্ৰশ্ন যে হেয়া মৌ বিহু নে যৌন বিহু এ আমাৰ কথা নহয় এ ৰাইজৰ প্ৰশ্ন ৰাইজৰ সেই সমূহ যিবোৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰি আছে সেই সমূহ পোষ্টটো মোৰ লগত বৰ্তমান আছে সেই সমূহ পোষ্টৰ ওপৰত আমি কথা পাতিব চেষ্টা কৰিম আপোনাৰ মতে যেটো মৌ বিহু নিচে দেখা পাইছে সাগে হয়তো কি ক'ব মই একচুয়ালি যোৱাকালি মই এটা ভিডিওৰ যোগেদি কৈছিলো মৌ বিহু সম্পৰ্কে দুই এখাৰ আসলতে যিগৰাকী মানুহে আসলতে যিগৰাকী এই মৌ বিহু বোলা বিহুটো যে বনালে যে জনে প্ৰডাকশন কৰিছে তেওঁ একচুয়ালি টিআৰপিৰ কাৰণে কৰিছে না কিহৰ কাৰণে কৰিছে নাজানো এনেটো গানটো বেয়া নহয় শুনিবলৈ ভালে কিন্তু ভিডিওটো সম্পূৰ্ণ বেলেগ তাত কোনো বিহুৰ কোনো একোই নাই বিহু বুলি ক'ব গলে এটা বিহু নামত ক'ব গলে কলংক আৰু কিহৰ কাৰণে কৰিছে মই নাজানো আৰু ইমান ডাঙৰ মানুহৰ তেওঁ জিয়ৰি হয় বা তেওঁলোকৰ এন্টায়াৰ ফেমিলিয়ে কলা সংস্কৃতিৰ লগত জড়িত ইভেন মই নাম ল'ব পাৰো শ্যামকানুদা তেওঁলোকৰ ঘৰৰে মানুহ হয় তেওঁ ইমান ডাঙৰ ডাঙৰ শ্ব' বিলাক পাতি আছে বা ধৰক নৰ্থ ইষ্ট ফেষ্টিভেল তেওঁৱে পাতে খানাপাৰাটো কিবা কিবি ৰঙালী তেওঁলোকে পাতে ক'ব গলে তেওঁলোকৰ এন্টায়াৰ ফেমিলিটো অসমীয়া কলা সংস্কৃতিৰ লগত জড়িত মানে অতপ্ৰতভাৱে জড়িত কিন্তু তেওঁলোকৰ ফেমিলিৰে তেওঁ যে কি আছিলে নামটো পাহৰি যাওঁ ছোৱালীজনী শ্ৰীজানী তেওঁ যে এনেকুৱা যে গান এটাৰ যে কাম কৰিব মোৰ মানে দেখি আচৰিত লাগিছে ক'ব গলে খুব লাজৰ কথা আৰু এই ক্ষেত্ৰত কিন্তু এটা কথা দে আমাৰ ইয়াত কি হৈছে এতিয়া মানে গাৰ্জিয়ান নাই ক'ব গলে শিল্পী সমাজখনৰ বা কলা সংস্কৃতিৰ গাৰ্জিয়ান নাই যিখিনি নামত শিল্পী সমাজ আছে নহয় তেওঁলোকে মানে সুবিধাবাদী হৈ গ'ল যোনে যি কৰি আছে কৰি থাকক খালি নিজৰ পাৰ্সোনেল যেটা মুনাফা অল হেতুতে ব্যস্ত হৈ গ'ল সেইকাৰণে তেওঁলোকে মাত নামাতে আজি যদি বেলেগ কোনবাই যদি মানে কোনবা লালু পাঞ্জে যদি কৰিলে হয় নহয় এই কামটো বিহুক লৈ যদি এনেকুৱা যদি কাম কৰিলে হয় নহয় তেতিয়া হয়তো মাত মাতিলে হয় কিন্তু ইমান ডাঙৰ ঘৰৰ বা ইমান পাৱাৰফুল মানুহৰ ফেমিলিয়ে তেনেকুৱা কৰাৰ কাৰণে হয়তো মাত মতা নাই মোৰ তেনেকুৱা মানে মোৰ এটা সন্দেহ হয় কাৰণ আজিতো যিমান যিমান ডাঙৰ আৰ্টিষ্ট আছে বা শিল্পীখিনি আছে তেওঁলোকক কিন্তু
মানে ধৰক নৰ্থ ইষ্ট ফেষ্টিভেল হওক বা কিবা হওক ইয়াত চান্স পায় গতিকে তেওঁলোকৰ ফেমিলিৰ এগেইনষ্টত যদি কথা পাতে নিশ্চয় কেতিয়াবা হয়তো তেওঁলোকে সুবিধা নাপাব বা তেওঁলোকে মঞ্চ নাপাব তেনেকুৱা আহি পৰে কিছুমান গতিকে হয়তো সেইবোৰ ভয় আল্টিমেটলি মানে সুবিধা পাতি মানুহবিলাক সেইটো বৰ দুখৰ কথা এইটো হ'ব নালাগিছিলে হয় আচলতে আজি ৰাইজৰ প্ৰশ্ন আছিলে আৰু বিশেষকৈ আপোনাৰ লগত কথা পতাৰ অনুৰোধ আছিলে দৰ্শকে বিচাৰি আছিলে ঋতু কলিতা কিয় মুখ খোলা নাই বা ঋতু কলিতা কিয় একো ক'ব খোজা নাই সেইবাবে আজি আপোনালোকৰ প্ৰশ্নসমূহ লৈ আহিছোঁ একদম এটা ভাষাত যদি কয় দৰ্শকে আপোনাক সুধিব বিচাৰে মৌ বিহুক আপুনি মৌ বিহু বুলি ক'ব নে যৌন বিহু বুলি ক'ব নহয় মই যিখন পোষ্টাৰ যিখন দেখিছোঁ বহুতে মোক ভিডিঅ'ৰ লিংক বা পোষ্টাৰৰ লিংকটো দিছিলে মই ভাবিছোঁ কি বা ওলাইছে মই চোৱাও নাছিলোঁ পিছত যেতিয়া চালোঁ লাজো লাগিল এনেকুৱা আৰু এনেকুৱা পোষ্টাৰটো নবনাই ক'ব গ'লে কিছুমান ফিল্মৰ পোষ্টাৰ যে থাকে এনেকুৱা টাইপ মানে লাগিছে লাজো লাগে এগৰাকী যুৱতী 4জন যুৱকৰ সৈতে একাংশই কৈ আছে যে যৌন সম্ভোগ কৰা হাবিয়াহ নেকি এইদৰে কৈ আছে মানে মই নাজানো তেওঁ মানুহগৰাকী কি মেণ্টেলিটি তেওঁৰ কিন্তু সেইটো কৰিব নাপায় একচুৱেলি কাৰণ কমচে কম বিহুৰ ক্ষেত্ৰত বা বিহুগীতৰ ক্ষেত্ৰত এইবোৰ কৰাটো একেবাৰে উচিত নহয় আৰু মানুহে তেওঁ নাজানো টিআৰপিৰ কাৰণে কৰিছে নে কিহৰ কাৰণে কৰিছে কিন্তু ৰাইজে কেতিয়াও গ্ৰহণ নকৰে তেওঁ ভাল চকুৰে কেতিয়াও নাচায় হয় আৰু হয় আপুনি কোৱাৰ দৰে আচলতে নিশ্চয় কোনেও মাত মাতিবলৈ সাহস কৰা নাই কিন্তু ৰাইজে কমেণ্ট যোগে কৈ আছে যে এইটো টপিকৰ ওপৰত দেখা নাই ভিডিঅ' দেখা নাই নহয় এই শিল্পী সমাজে মাত নামাতে মই ক'লোতো ভয় কৰে তেওঁলোকে যে ডাঙৰ মানুহটো গতিকে সেইকাৰণে ভয় কৰে কৰবাত নহয় কৰবাত তেওঁলোকৰ অসুবিধা হ'ব বা প্ৰব্লেম হ'ব বা কৰবাত সুবিধা নাপাব সেইকাৰণে তেওঁলোকে মাত নামাতে বেলেগ কথা একো নাই হয় এইবোৰ কথাতে বা এই ধৰণৰ যিবোৰ প্ৰসংগ চলি থাকে সেইবোৰ প্ৰসংগতে সদায় মাত মাতি আহিছিলে ঋতু কলিতাই আৰু এইখিনিতে ঋতু কলিতাৰ বিৰুদ্ধে কিছুমান কমেণ্ট আছে আমি সেয়াও কথা পাতিম একাংশই কৈছে ঋতু কলিতা পাগল নেকি ঋতু কলিতা পাগলামি বকি আছে নেকি নে ঋতু কলিতা ছাগলী এই ধৰণৰ কিছুমান মন্তব্য কৰিছে আৰু সেই মন্তব্য যেন আজি ঋতু কলিতাই সঁচা কৰি দেখুৱালে নেকি কিয়নো ঋতু কলিতাই যিখিনি কথা কৈছে আজি সেয়া এটাকৈ সফল হৈ আহি আছে গতিকে ঋতু কলিতাই কি ক'ব এই সন্দৰ্ভত আচলতে মই যিখিনি কথা কৈ আহিছোঁ ইমান দিনে ছ'চিয়েল মিডিয়াতে হওক বা ক'ৰবাত পডকাষ্টতে হওক বা নিউজ চেনেলতে হওক এইবোৰ একচুৱেলি মোৰ মনৰ কথা নহয় অকল এইটো গোটেই সমগ্ৰ ৰাইজৰ মনৰ কথা মানুহে খালি কিছুমানে ক'ব খোজে বা ক'লেও ভাইৰেল নহয় বা শুনা নাপায় বা কিছুমানে ধৰক ক'ব টানো পায় লাজো পায় বা ভাবে আৰু কিবা মানে চৰ্চাত আহি যাওঁ নেকি বা কিবা বিতৰ্কত আহি যাওঁ নেকি এইবোৰ কথা ভাবি মানুহে কথাবিলাক নকয় আৰু মই মানে কওঁতে অকণমান সাহসটো আহি গ'ল তেনেকৈ কোৱা কৰিছোঁ কথাটো হ'ল যিখিনি কথা কৈ আছোঁ সেইখিনি সমাজৰ কিছুমান বেয়া বস্তুৰ বিষয়ে কওঁ বা বেয়া কথাৰ বিষয়ে কওঁ যিবিলাক বিষয় একচুৱেলি সমাজত থকাটো উচিত নহয় সেইবিলাক বিষয়ত মই কথা পাতোঁ এতিয়া কথাটো হ'ল যিখিনি মানুহ সেই বেয়া বিষয়বিলাকৰ লগত জড়িত হৈ থাকে তেওঁলোকৰ অভিয়াছলি গাত লাগে বা তেওঁলোকৰ পকৰ জ্বলা বুলিও কয় কমেণ্টত গতিকে সেইবিলাক মানুহে অভিয়াছলি মোক পাগলো ক'ব ছাগলো ক'ব মোৰ একো আপত্তি নাই কাৰণ তেওঁলোকে নিজৰ পৰিচয়টো নিজে দাঙি ধৰে ছ'চিয়েল মিডিয়াত কমেণ্ট দি পেলাই মানুহে ৰাইজে গমে পায় যে এওঁ সেইটো বিষয়ে জড়িত কাৰণে ঋতু কলিতাক খং কৰিছে বা মোক খং কৰিছে গতিকে কথা এইটোৱে এইটো মোৰ নিজৰ মন্তব্য নহয় এইটো ৰাইজৰ মন্তব্য মই তেনেকৈ ভাবোঁ হয় হয় নিশ্চয়কৈ আৰু এইখিনিতে এটা বিশেষ প্ৰশ্ন আছে আচলতে সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো বুলি ক'ব লাগিব যিহেতু আমাৰ জ্যেষ্ঠ শিল্পী দিগন্ত ভাৰতীক অপমান কৰা হৈছে চানমাৰী বিহু সন্মিলনত আৰু এই প্ৰসংগ এতিয়াও চলি আছে হাৰ্থব জুবিন গাৰ্গে বাৰে বাৰে কৈ আছে যে মই কাকো আদেশ নিদিওঁ মই অনুৰোধ নকৰোঁ কিন্তু মই আদেশ দিছোঁ ক্ষমা খুজিব লাগে তাৰ সমান্তৰালকৈ প্ৰিয়ংকা ভৰালীয়ে প্ৰতিক্ৰিয়া কৰিছে লগতে নিৰুপল বৰাই কৰিছে কেইবাগৰাকীও জে পি দাসকে আদি কৰি বহু কেইগৰাকী শিল্পীয়ে এই সপক্ষে মাত মাতিছে কিন্তু এইখিনিতে এনে কিছুমান শিল্পীও আছে যিকেইজন শিল্পীয়ে মাতিবলৈ ভয় কৰিছে বা কুণ্ঠাবোধ কৰিছে বা এনেকুৱা হৈছে যে তেওঁলোকে চানমাৰী বিহু মঞ্চখন বৰ্জন কৰিম বুলি ক'বলৈ সাহস নাই অথবা চানমাৰীৰ যিগৰাকী সাধাৰণ সম্পাদকৰ নামটো বাৰে বাৰে সাঙুৰ খাইছে তেওঁ ক্ষমা খোজক বুলি ক'বলৈও সাহস নাই এই সন্দৰ্ভত আপুনি এগৰাকী যিহেতু খুবেই জড়িত শিল্পীৰ লগত জড়িত দেখা গৈছে বহু ক্ষেত্ৰত আৰু সেই সন্দৰ্ভত আপুনি কি ক'ব যে জ্যেষ্ঠ শিল্পী দিগন্ত ভাৰতীক অপমান কৰাটো আচলতে আপুনি আপোনাৰ দৃষ্টিত কি ক'ব আচলতে সেইদিনাখন যিটো কাহিনী হ'ল ঘটনা যিটো হ'ল খুবেই দুখিত একচুৱেলি তেনেকুৱা হ'ব নালাগে আৰু লাগিলে তেওঁ জ্যেষ্ঠ শিল্পীয়ে হওক বা একেবাৰে সৰু শিল্পী হওক বা কিবা লোকশিল্পীয়ে হওক বা যোনে কি নহওক যেতিয়া এখন মঞ্চত যেতিয়া এজন মানুহ যেতিয়া নিমন্ত্ৰিতভাৱে উঠিব বা তেওঁ যিহেতু তেওঁক এখন গামোচা দিছে বা মাইক্ৰফোনটো তেওঁৰ হাতত আছে তেওঁক গাই থকা অৱস্থাতে বা পাৰফৰ্ম কৰি থকা অৱস্থাতে মাজতে গৈ বন্ধ কৰি দিয়াটো একেবাৰে উচিত নহয় এইটো একদম খুব লাজৰ বিষয় আৰু কোনো বিহু কমিটিয়ে বা কোনো ৰাইজে তেনেকুৱা কাম কৰা উচিত নহয় এইটো মই তীব্ৰ গৰিহণা দিছোঁ আৰু লগতে এইখিনিতে মই এটা কথা কওঁ আমাৰ শিল্পীখিনিৰো কিছুমান ভুল আছে শিল্পীখিনিৰ যিটো ব্যৱহাৰ যিটো তেওঁলোকে যি ধৰণে মানুহৰ লগত কথা পাতে এইবিলাকো কিছুমান
প্ৰব্লেম ক্ৰিয়েট কৰে বা মানুহে কিছুমান ক্ষেত্ৰত বেয়া পায় আজি অকল চানমাৰিতে নহয় বহুবিলাক বিহু মঞ্চত কিন্তু খেলি মেলি হৈ আহি আছে শিল্পীসকলে গৈ যদি অকমান ৰাইজৰ লগত বা কমিটিখনৰ লগত যদি ভালদৰে যদি কথা পাতে নহয় অকমান এটিটিউড নাৰাখি তেতিয়াহ'লে এনেকুৱা পৰিস্থিতি কিন্তু সন্মুখীন নহয় নো ডাউট তেওঁলোকে খাই থাকিব পাৰে তেওঁলোকে হয়তো ড্ৰিংকছ কৰি আছে কিন্তু সকলোৰ লগত মিলি পেলাই কথাবিলাক পাতিব লাগে তাত গৈ দেই মই এটা কথা কওঁ আজি জুবিন দাই যিখিনি কথা কৈছে জুবিন দাৰ কথাখিনি মই সমৰ্থন দিছোঁ কিন্তু যি ধৰণে কৈছে মই সেইটো কিন্তু সমৰ্থন নিদিওঁ যে আদেশ দিয়াটো ভুল কথা জুবিন দা ঠিক আছে জুবিন দা লেজেণ্ড হয় বহুত ডাঙৰ শিল্পী হয় কিন্তু মই আদেশ দিছোঁ বুলি ক'ব নাপায় এই মানে এই যিটো গেষ্টাৰ যিটো এইটো কিছুমান মানুহে কিন্তু গ্ৰহণ নকৰে কাৰণ জুবিন দাক যিহেতু মানুহে শ্ৰদ্ধা কৰে গতিকে তেওঁ অকণমান শ্ৰদ্ধা পোৱাৰ নিচিনা কথাখিনি পাতিব লাগে হয়নে ঠিক আছে মই মানুহখিনিক বা চানমাৰি বিহু কমিটিক মই অনুৰোধ জনাইছোঁ আপোনালোকে যাতে এইটো কৰে দেই পিছত কিন্তু নহ'লে আমি গোটেই শিল্পী সমাজে বৰ্জন কৰিম লাগে তেনেকৈ কওক তেওঁ যে কৈছে যে মই আদেশ দিছোঁ মই অনুৰোধ নকৰোঁ এইবিলাক গেষ্টাৰ কিন্তু এজন শিল্পীৰ গাত থকাটো উচিত নহয় মোৰ দৃষ্টিতে কৈছোঁ দেই কোনোবাই ভাল পায় বেয়া পায় সেইটো পিছৰ কথা মই সেইবিলাক কেয়াৰ নকৰোঁ দৃষ্টিৰ কাৰণে সোধা হৈছে যিহেতু হয় জুবিন গাৰ্গে কৈছিলে যে মই কাকো অনুৰোধ নকৰোঁ মই আদেশ দিছোঁ তেনেকৈ কোৱাটো মোৰ মতে উচিত নহয় আৰু তাৰ লগতে কাৰণ জুবিন দাক মই ভাল পাওঁ দেই জুবিন দাক মই ভাল পাওঁ আৰু জুবিন দাক কোনো মানুহে আউলি তোৱাটো ময়ো নিবিচাৰোঁ বা মই যে কেতিয়াবা মই যে আজিখিনি ক'ব চান্স পাইছোঁ ভৱিষ্যতে মই যাতে চান্স নাপাওঁ মই সেইটোৱে বিচাৰোঁ জুবিন দাৰ নিচিনা হৈ থাকক তেনেকুৱা ধৰণৰ যাতে মন্তব্য যাতে নিদিয়ে সেইখিনি কথাখিনিয়ে তেওঁ বেলেগ ধৰণে ক'ব পাৰে বহুত ভাল লগা এনেকুৱা ফিল হয় নেকি বহু লোকে কমেণ্টত দিয়া আছে জুবিন গাৰ্গক যে জুবিন গাৰ্গ অহংকাৰী হৈছে নেকি কেতিয়াবা এনেকুৱা আপোনাৰ দৃষ্টিত ভাৱ হয় কেতিয়াবা কি হয় তেওঁ অকণমান ড্ৰিংকছ কৰেতো কেতিয়াবা খাই লৈ থাকিলে অকণমান খং চং উঠি থাকে আৰু মেইন কথাটো হ'ল শিল্পীসকলৰ মাইণ্ডটো অকণমান বেলেগ ধৰণৰ তেওঁলোকৰ চিন্তাধাৰা বেলেগ আজি যদিও ইয়াত যদি এজন শিল্পী যদি বহি থাকিব এজন সৃষ্টিশীল শিল্পীয়ে কিন্তু কিবা কিবি ভাবি থাকে কিবা গানৰ কথা ভাবি থাকে কিবা শব্দৰ কথা ভাবি থাকে তাতে যদি এজনে আহি যদি কিবা পেকপেকাই থাকে যদি কিবা ফটো উঠিব আহে কিবা কৰিব আহে তেতিয়া অভিয়াছলি খং উঠি যায় হয়তো তেতিয়া অকণমান বেয়া ব্যৱহাৰ কৰা যায় তেতিয়া মানুহে কয় যে অহংকাৰ হৈছে একচুৱেলি কথাটো হ'ল শিল্পীসকলক অকণমান তেওঁলোকক এৰিও দিব অকণমান স্পেচ দিয়াটো দৰকাৰ গতিকে জুবিন দাৰ ক্ষেত্ৰত অভিয়াছলি বেছি মানুহে লগ কৰিব যায় ফটো উঠিব যায় মানে কিছুমানে লগ কৰিব যায় কথা পাতিব যায় হেণ্ডশ্বেক দিব যায় গতিকে তেওঁ একচুৱেলি কি মুডত আছে সেইটো মানুহে চোৱা উচিত তো অভিয়াছলি কেতিয়াবা খং উঠি যায় কাৰণ মই নিজে তেনেকুৱা ফিল কৰিছোঁ হয় 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 আৰু এইখিনিতে যেতিয়া আমি চানমাৰি বিহুৰ কথা পাতি আছোঁ এইখিনিতে আৰু এটা প্ৰশ্ন আছে শিল্পী নীল আকাশক এতিয়া উভতি ধৰিছে নীলোৎপল বৰাই এই দেখা পাইছেনে সেই পোষ্টটো আচলতে নহয় একচুৱেলি নীল আকাশক অকল নীলোৎপল বৰাই উভতি ধৰা নাই গোটেই মানুহে কমেণ্ট কৰিছে যে মই আগতেও কৈ আছোঁ নীল আকাশৰ বিষয়ে নীল আকাশ মানে কি ধৰণৰ মানুহ মই নাজানো মইতো কেতিয়াও তেওঁ শিল্পী বুলি কেতিয়াও নাভাবোঁ আৰু তেওঁ শিল্পী হ'বলৈ বহুত বাকী আছে হয়তো মোৰ দৃষ্টিত তেওঁ শিল্পী হ'ব নোৱাৰে কাৰণ শিল্পী হ'বলৈ অকল গান গালেই নহ'ব মই আগতেও কৈ আছোঁ গান গালে শিল্পী নহয় ময়ো গান গাওঁ মই কিন্তু শিল্পী নহয় নীল আকাশো তেনেকৈ শিল্পী নহয় কাৰণ আগতে মই মাননীক লৈ কথা পাতিছিলোঁ তাৰপিছত মাননীক লৈ কথা পাতোঁতে মোৰ দুই এটা শব্দ বেয়া ওলাই গৈছিলে নীল আকাশে কিন্তু তেতিয়া মোক লৈ মন্তব্য দিছিলে যে মই হেনো উজনি অসমৰ ছোৱালীক মই বেয়াকৈ কৈছোঁ কেতিয়াবা কিন্তু মই জীৱনতো কৈ পোৱা নাই প্ৰথম কথা এইটো আৰু ছেকেণ্ড কথাটো হ'ল মই তেতিয়া মাননীক লৈ কথা পাতিছিলোঁ টকাক লৈ কথা পাতিছিলোঁ পইচাক লৈ কথা পাতিছিলোঁ সেইকাৰণে তেওঁ মন্তব্য দিছিলে এইবাৰ তেওঁ কি কৰিলে আকৌ সেই একেখন মঞ্চতে যিখন মঞ্চৰ পৰা দুদিন আগতে দিগন্ত ভাৰতীৰ নিচিনা শিল্পী এজনক যেতিয়া নমাই দিলে মঞ্চৰ পৰা সেই একেখন মঞ্চতে গৈ তেওঁ গান গালে কিয় কাৰণে গ'লে পইচাৰ কাৰণে গালে আৰু তেওঁ জীৱনত তেনেকুৱা সাজপাৰ পিন্ধা নাই জাতীয় সাজপাৰ পিন্ধা নাই নীল আকাশে আৰু তেওঁ অকল নিজে পিন্ধা নাই গোটেইবিলাকক পিন্ধাইছে এণ্টায়াৰ যিমান মিউজিচিয়ান আছে গোটেই তেওঁ ক'ব গ'লে সুবিধাবাদী আৰু কি ক'ম আৰু ক'ব গ'লে খুব লাজৰ কথা যদি তেওঁ যদি শিল্পী হয় নহয় তেতিয়াহ'লে এজন প্ৰকৃত শিল্পী এজনক তেওঁ শ্ৰদ্ধাৰ দৃষ্টিৰে চোৱা উচিত বা তেওঁৰ সুৰক্ষাৰ কাৰণে হয়তো তেওঁ কিছুমান মন্তব্য দিব লাগিছিল তেওঁ ঠিক আছে তেওঁ তাতে পাৰফৰ্ম কৰক আমি বেয়া নাপাওঁ কিন্তু পাৰফৰ্ম কৰাৰ আগতে সেই ষ্টেজত উঠি পেলাই তেওঁ ক'ব লাগিছে আপোনালোকে আজি কমিটিখনে আজি সময় খোজক মই এতিয়া পাৰফৰ্ম কৰিম নহ'লে মই ইয়াৰ পৰা নামি যাম সেইখিনি তেওঁৰ সাহস থাকিব লাগিছিলে বা তেওঁৰ ধৃষ্টতা থকাটো দৰকাৰ আছিলে কিন্তু তেওঁ সুবিধাবাদী বুলি একেবাৰে গম পায় এতিয়া এটা শব্দত সুধো নীল আকাশ শিল্পী নে সুবিধাবাদী আজিৰ ডেটত সুবিধাবাদী মই তেওঁ শিল্পী বুলি কেতিয়াও নাভাবোঁ মই কৈছোঁ নহয় তেওঁ শিল্পী হ'বই নোৱাৰে শিল্পী যদি হ'লে হয় নহয় অল ইণ্ডিয়াত চাকৰি কৰা এজন ব্যক্তিয়ে ইমান টকা কেতিয়াও ডিমাণ্ড কৰি বিহু শ্ব' নকৰে কিছুমানৰ একো কাম নাই অকল গান লিখে গান গায় তেওঁলোকৰ ঠিক আছে তেওঁলোকে অকল বিহু মঞ্চখিনি দি পইচা দি চলি থাকে গোটেই বছৰটো নীল আকাশতো চাকৰি আছে অইলত চাকৰি কৰে সৰু সুৰা চাকৰি নহয়তো গতিকে তেওঁ ইমান টকা যে ডিমাণ্ড কৰে তেওঁ ক'ব গ'লে কিমান 6-7 লাখ টকা চাগে লয় দেই মই চিয়'ৰ নহয় কিন্তু সিমানখিনি লয় আৰু মানে ভালেখিনি টকা তেওঁ ডিমাণ্ড কৰে তেওঁ যিহেতু চাকৰি আছে আৰু তেওঁ যদি সঁচাকৈ যদি শিল্পী হয় তেতিয়াহ'লে শিল্পীৰ এটা দায়িত্ব থকাটো দৰকাৰ যে বিহু কমিটি এখনক বা ৰাইজক মই অকণমান সহযোগ কৰোঁ অকল গান গালেই নহ'ব পইচাৰ ফালেদি সহযোগ কৰিব লাগিব কাৰণ পইচাবিলাক এনেই নাহেতো সৰু সৰু পাণ দোকানী ক'ৰবাৰ পৰা হয়নে
গেলামাল দোকানীৰ পৰা আহেতো চবৰ পৰা 100 টকা 200 টকাকৈ আহে গতিকে সেইখিনি কথা তেওঁলোকৰ মানে হেৰিত থকাটো দৰকাৰ আৰু হয় এবাৰ পুনৰ আহিছোঁ আন এক প্ৰসংগলৈ আচলতে এইটো প্ৰশ্ন ক'বলৈ পাই আচলতে আমিও আচলতে বেয়া লাগে আচলতে এগৰাকী যিগৰাকীৰ আমি অভিনয় দেখা পাই থাকোঁ সেইগৰাকী যেতিয়া মই অভিনেত্ৰীৰ কথা যদি এইদৰে আজি সুধিব লগা হৈছে বা বাধ্য হৈছে ৰাইজৰ দাবী মতে বা আমি যিবোৰ দেখি আহিছোঁ সম্পূৰ্ণৰূপে আচলতে এটা বিশেষ ভিডিঅ' দেখা পাইছিলোঁ যিটো অনন্যা কাশ্যপৰ কথা কৈছোঁ যিটো অনন্যা কাশ্যপৰ ভিডিঅ' এইখিনিতে মই এটা প্ৰশ্ন আপোনাক সুধিব বিচাৰিম একাংশই প্ৰশ্ন কৰিছে দেই এই প্ৰশ্নটো আপোনাৰ উত্তৰ বিচাৰিছে একাংশই যে অনন্যা কাশ্যপ প্ৰশ্নটো শুনিবলৈ অলপ বেয়া লাগে কিন্তু আমি ক'বলৈ বাধ্য যে অনন্যা কাশ্যপক এতিয়া একাংশই প্ৰশ্ন কৰিছে আৰু সেই উত্তৰ বিচাৰিছে ঋতু কলিতাৰ মুখেৰে যে অনন্যা কাশ্যপ সেই দিশে গতি কৰিছে নেকি অনন্যা কাশ্যপ এয়া একাংশই প্ৰশ্ন উত্থাপন কৰিছে তাৰ উত্তৰ বিচাৰিছে ঋতু কলিতাৰ মুখেৰে কি ক'ব অসমীয়া মানে কলা সংস্কৃতিৰ লগত তেওঁ জড়িত ভালেখিনি ভাল ভাল গানত কাম কৰিছে চিনেমাত কাম কৰিছে ইভেন তেওঁ কাম কৰিছে জুবিন গাৰ্গৰ লগত মইলং বুলি যিটো গান আছিলে জনপ্ৰিয় গীত খুব ভাল গান এটা তেওঁ কাম কৰিছিলে গতিকে ইমান ডাঙৰ শিল্পীৰ লগত তেওঁ যদি কাম কৰিছে তেওঁৰ এইখিনি মানে নিজকে মেইনটেইন কৰা উচিত যে মই ক'ত কেনেকৈ থাকিব লাগে ক'ত কেনেকৈ ভিডিঅ' এটা শ্বেয়াৰ কৰিব লাগে বা কেনেকুৱা মানুহৰ মানে আশে পাশে থকাটো দৰকাৰ গতিকে এইখিনি কথা তেওঁ চিন্তা কৰাটো উচিত আছিল আৰু ইভেন মই এটা কথা দেখিছোঁ দেই তেওঁৰ নাম কি আছিলে হিমাংশু প্ৰসাদ দাস তেওঁ এজন ডাইৰেক্টৰ হয় প্ৰডিউচাৰ হয় তেওঁ খুব এইবিলাক কথাত মাত মাতে দেই কিবা কিবি কথাত খুব তেওঁ হাল্লা কৰে মাজে মাজে ছ'চিয়েল মিডিয়াত আহি পেলাই কিন্তু অনন্যা কাশ্যপৰ ক্ষেত্ৰত তেওঁ নিমাত এটা কাৰণতে নিমাত কাৰণ তেওঁৰ চিনেমাটো অনন্যা কাশ্যপে কাম কৰিছে এই জয় হনুমান নেকি জয় হনুমান হয় কথাটো হ'ল কি জানেনে তেওঁলোকে লাজ পায় গোটেই এণ্টায়াৰ শিল্পী সমাজখনৰ নহয় ক'ৰবাত খেলি মেলি আছে আৰু সেইকাৰণে তেওঁলোকে মাত নামাতে আৰু মাত নামাতে কাৰণে আজিৰ ডেটত এনেকুৱা হৈছে আজি অনন্যা কাশ্যপক আপুনি ছুইমিং পুলত দেখা পাব গামোচাখনক লৈ একদম যা তা নাচ তেওঁ আৰু এটা কথা দেই তেওঁ কিবা এটা স্পষ্টীকৰণো দিছিলে যে লগত থকা এজন হয়তো ককাই হ'ব পাৰে তেওঁ একেবাৰে মিছা কথা কৈছে এইটো যে ভিডিঅ'টো এডিটিং কৰা হৈছে যে তাত আৰু ছোৱালী আছিল কাটি দেখুওৱা হৈছে তাতে যিকেইজন যুৱকে কিছুমান আমি যিবোৰ দৃশ্য দেখা পাইছিলোঁ যিবোৰ আচলতে বেয়া ভিডিঅ' যিবোৰ দৰ্শকে কৈ আছে যে ভিডিঅ'ত দেখা যায় সেই ধৰণৰ কিছুমান দৃশ্য আৰু সেইবোৰ দৃশ্য আচলতে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে কিন্তু অনন্যা কাশ্যপ বাৰে বাৰে কৈছে যে ভিডিঅ'টো এডিটিং কৰা হৈছে একো এডিটিং কৰা বা মৰ্ফ কৰা ভিডিঅ'বিলাক বেলেগ হয় সেইটো ৰাইজে জানে আজিকালি চবেই বুজি পায় ইমান আৰু মিছা কথা কৈ লাভ নাই তেওঁলোকে কথাটো হ'ল ভিডিঅ'টো আৰু ককাই ভাই এইটো প্ৰসংগ এইটোতো একেবাৰে মিছা কথা ককাই ভাই যদি হয় তেনেকুৱাটো কাম নকৰে কেতিয়াও যিবোৰ যেনেকুৱা ধৰণৰ তেওঁলোকে কাম কৰি আছে ছুইমিং পুলত গতিকে কি বুলি ক'ম আৰু খুব লাজৰ কথা আমি বাৰে বাৰে কৈছোঁ এই প্ৰশ্ন আমাৰ নহয় ইয়াৰ ৰাইজৰ কমেণ্টৰ ওপৰত ভিত্তি কৰি আজি আগবঢ়াইছোঁ বিশেষ এপিছড আৰু পুনৰ এইবাৰ যাম এগৰাকী ব্যক্তি নহয় বহু লোকে কৈ আছে যিটো পশ্চিমবংগৰ গায়িকা মৰ্মিতা মিত্ৰ এতিয়া আচলতে এইবেলি বিহুত যথেষ্ট সংখ্যক বিহু ফাংচনৰ বাবে তেওঁ ইতিমধ্যে নিমন্ত্ৰণ পাইছে আৰু এইখিনিতে ক'ব লাগিব যে মৰ্মিতা মিত্ৰই ইতিমধ্যে খলকনিৰ সৃষ্টি কৰিছে তেনে মুহূৰ্ততে এছামে কৰিছে মৰ্মিতা মিত্ৰক সমালোচনা তাৰ মাজতে আমি কিছুমান ভিডিঅ' দেখা পাইছোঁ য'ত কোৱা হৈছে যে মৰ্মিতা মিত্ৰই জুবিনৰ গানসমূহ স্কেলৰ খেলি মেলি আছে বা তেওঁৰ তাল লয় সুৰ বা এই ধৰণৰ খেলি মেলি আছে এই ধৰণৰ কৈছে এতিয়া আপোনালৈ প্ৰশ্ন আছে ৰাইজৰ প্ৰশ্ন যে মৰ্মিতা মিত্ৰই যদি স্কেল খেলি মেলি বা গান ভুলকৈ গাইছে বা উচ্চাৰণ ভাল নহয় সেই মুহূৰ্তত যদি আমি এই প্ৰসংগত আনি আনো ৰাইজৰ প্ৰশ্ন মৰ্মে যে ভিক্টৰ দাসেও জুবিনৰ গান গাইছে আপোনাৰ দৃষ্টিত ৰাইজৰ প্ৰশ্নৰ সেই উত্তৰ কি দিব এতিয়া ৰাইজে প্ৰশ্ন কৰিছে যে মৰ্মিতা মিত্ৰই যদি গান ভুলকৈ গাইছে তেন্তে ভিক্টৰ দাস আমাৰ সংগীত জগতৰ ভৱিষ্যত নেকি কি ক'ব ঋতু কলিতে প্ৰথম কথাটো হ'ল ভিক্টৰ দাসক কোনেও তেনেকৈ পাৰফৰ্ম কৰিব নামাতে বা গান গাব নামাতে হয়তো ক'ৰবাত গৈছে তেওঁক এজন ধৰক স্পষ্টবাদী মানুহ হিচাপে হয়তো কোনোবা ৰাইজে মাতিছে সেইটো বেলেগ কথা কিন্তু মৰ্মিতা মিত্ৰক গোটেই অসমৰ ৰাইজে আদৰি লৈছে অকল মই বা আপুনিয়ে নহয় অসমীয়া ৰাইজে আদৰি লৈছে মেক্সিমামে দেই এতিয়া কথাটো হ'ল আপুনি কৈছে যে স্কেল ল' কৰি গোৱা গানৰ কথা ক'লেতো এজনে কৈছিলে তেওঁ অনুপম দাই কৈছিলে অনুপম চক্ৰৱৰ্তী দা তেওঁৰ লগতো মোৰ ভাল বাৰু কথা বতৰা হৈ থাকে কথাটো হ'ল অনুপম দাই যিখিনি কথা কৈছে সেইখিনি মই সম্পূৰ্ণ সমৰ্থন নকৰোঁ কাৰণ অনুপম দাই কৈছে যে জুবিন দাৰ হাই স্কেল গানবিলাক তেওঁ স্কেল ল' কৰি পেলাই গাইছে কথাটো হ'ল স্কেলৰ কথা নাই কিন্তু সুৰবিলাক বেয়া হ'ব নালাগে তেওঁ সুৰখিনি ঠিকে আছে কিন্তু স্কেলটো ল' কৰি গাইছে কাৰণ চবেই হাই স্কেল গাব নোৱাৰে তেওঁৰ যিমানখিনি সক্ষম আছে সিমানখিনিতে তেওঁ গাইছে সেইটো স্কেলত গাইছে একো বেয়া কথা নহয় কথাটো হ'ল সুৰখিনি যদি ঠিকে আছে মই ভাবোঁ তেওঁ ছিংগাৰ আৰু এটা কথা দেই এইখিনিতে মই এটা কথা কওঁ আজি ভিক্টৰ দাসেও গাইছে গান
মানে এবাৰ নে দুবাৰ তেওঁ পাৰফৰ্ম কৰিছে ভিক্টৰ দাসে মানে ৰাইজে এটা কাৰণতে আদৰি লৈছে যে ভিক্টৰ দাসেও দেখোন গান গাব পাৰে ঠিক আছে কিন্তু ভিক্টৰ দাসে তেনেকা মানে সিংগাৰ হিচাপত বা ভাল হেৰিত গোৱা নাই এনে গাইছে আৰু তেনেকে ধৰক ময়ো গাব পাৰোঁ চবে গাব পাৰে সেইটো এটা কথা আৰু এটা কথা দেই এতিয়া ধৰক অনুপম দাই বা কিছুমান মানুহে যে কয় যে মৰ্মিতা মিত্ৰই স্কেল ল' কৰি গাইছে এতিয়া সেইটো একচুৱেলি কোনো ক'ব লগা কথাই নহয় মোৰ দৃষ্টিত কাৰণ যদি মৰ্মিতা মিত্ৰই যদি জুবিন গাৰ্গৰ গান কেইটামান যদি ভালদৰে যদি অডিঅ' যদি ৰেকৰ্ড কৰিলে হয় আৰু যদি অডিঅ' প্লেটফৰ্মবিলাকত ৰিলিজ দিলে হয় যে ট্ৰিবিউট টু জুবিন গাৰ্গ বা জুবিন গাৰ্গৰ অডিঅ' গান হিচাপে যদি ৰিলিজ দিলে হয় তেতিয়াহ'লে ল' স্কেলত যদি কৰিলে হয় নহয় তেতিয়াহ'লে তেওঁ বেয়া কাম কৰা বুলি ক'লো তেওঁ জাষ্ট লাইভ পাৰফৰ্ম কৰিছে ক'ৰবাত ষ্টেজত গতিকে ষ্টেজত ল' কৰি গাওক হাই কৰি গাওক একো কথা নাই মই ভাবোঁ একো ডাঙৰ কথা নহয় ঠিক তেনেকৈ যেনেকৈ জুবিন দাই জয়ন্ত হাজৰিকাৰ গান গাইছে তেওঁ ভালদৰে গাইছে আৰু সেইটো তেওঁ অডিঅ' প্লেটফৰ্মত ৰিলিজো দিছে আপুনি ইউটিউবতো পাব বা স্পটিফাইত পাব বা চবতে পাব সেইটোতো বেলেগ চেপ্টাৰ গতিকে সেইটো ভালদৰে গাইছে আৰু সেইকাৰণে আমি শুনিব পাই আছোঁ কিন্তু মৰ্মিতা মিত্ৰই যিখিনি গান গাইছে ষ্টেজত সেইখিনি আমি স্পটিফাইত পাম নেকি অডিঅ' প্লেটফৰ্মবিলাকত পাম নেকি নাপাওঁ নিশ্চয় তেওঁতো তেনেকৈ ৰিলিজ দিয়া নাই গতিকে সেইটো সমালোচনা কৰাৰ কোনো মোৰ মতে কোনো দৰকাৰে নাই কাৰণ সেইটো উচিতে নহয় ষ্টেজত গাইছে ষ্টেজত যি ধৰণে পিয়ানো যি ধৰণে কীবৰ্ড বজাইছে আজি মই যদি গান গাব যাওঁ মই নিজৰ এক্সপিৰিয়েঞ্চ যদি কৈছোঁ কীবৰ্ডখনে যদি ল' কৰি দিলে নহয় মই ল' কৰি গাব লাগিব অট'মেটিক ল' হৈ যায় গতিকে সেইটোক লৈ আৰু বিতৰ্ক কৰাটো মোৰ মতে একেবাৰে উচিত নহয় আৰু ৰাইজে যিটো প্ৰশ্ন আছিলে সেই প্ৰশ্নটোৰ উত্তৰ বিচাৰিম পোনপটীয়াকৈ যে ঋতু কলিতাই ভিক্টৰ দাসক বিচাৰেনে সংগীত শিল্পী বা কণ্ঠশিল্পী হিচাপে দেখা পাই আছোঁ সামাজিক মাধ্যমত তেওঁৰ বহু ভিডিঅ' প্ৰচাৰ লাভ কৰিছে ভাইৰেল হৈ পৰিছে নাই ভিক্টৰ দাসটো এনে খুব পপুলাৰ মানুহ আজিৰ ডেটত কিন্তু কথাটো হ'ল সংগীতৰ মানুহ হিচাপে মই তেওঁক মোৰ ভাল নালাগে বা তেওঁ সিমান মই গান গাব পাৰে বুলি মই নাভাবোঁ এনেইতো ময়ো গান গাওঁ কিন্তু মইতো গায়ক নহয় মই শিল্পী নহয় ঠিক তেনেকৈ আৰু এতিয়া ইমান ভাল ভাল গায়ক আছে অসমত ক'ব গ'লে চুকে কোণে ঢেৰ সৰু সৰু ল'ৰা ছোৱালীও আজিকালি আছে ভাল টেলেণ্টেড গতিকে সেইবিলাকৰ তুলনাততো ভিক্টৰ দাস একো নহয় বা ময়ো একো নহয় গতিকে আমি যদি নিজকে শিল্পী বুলি ভাবোঁ বা ভিক্টৰ দাসে যদি গায়ক বা শিল্পী বুলি ভাবে মই একেবাৰে ক'ব গ'লে সেইটো কেতিয়াও একচেপ্ট নকৰোঁ বা মই গ্ৰহণ নকৰোঁ আৰু এতিয়া এইখিনিতে আন এক প্ৰসংগলৈ যাম যিহেতু আচলতে প্ৰথমে ক'ম মানুহ মাতৃৰ ভুল নহয় জানো আমি প্ৰশ্ন মাজলৈ যাম তাৰ আগতে কৈ লৈছোঁ আমি পুনৰ এই প্ৰসংগ হৈছে মৰ্মিতা মিত্ৰক লৈ যিহেতু মৰ্মিতা মিত্ৰক সকলোৱে আদৰি লৈছে আৰু আমাৰ ক'বলগীয়া একো নাই সকলোৱে বিচাৰিছে তেওঁক ছাপোৰ্ট কৰিছে আগবাঢ়ি যোৱাব বিচাৰিছে গতিকে এইখিনিতে মৰ্মিতা মিত্ৰৰ যিটো ডান্স আচলতে বলিউডৰ যিটো ডান্স কৰিছিলে সেই ডান্সটোক লৈ একাংশই কৈ আছে যে ঋতু কলিতাই ভুল দেখাৰ মাত্ৰকে মাত মাতে কিন্তু মৰ্মিতা মিত্ৰৰ এই ডান্সটোক লৈ কিয় এতিয়াও মুখ খোলা নাই ঋতু কলিতাই নে মৰ্মিতা মিত্ৰক ছাপোৰ্ট কৰে আন শিল্পীক ছাপোৰ্ট নকৰে মৰ্মিতা মিত্ৰ এইটো ভুল বুলি ক'ব নে ঋতু কলিতাই আজি আমাৰ সংবাদ মাধ্যমৰ মুখেদি মুখ খুলিব ঋতু কলিতাই মই আপোনালোকৰ সংবাদ মাধ্যমতে মই কৈ আছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি কৈ আছোঁ যেতিয়া মই প্ৰথম ডেন্সটো দেখিছিলোঁ তেতিয়া মই নাজানিছিলোঁ যে একচুৱেলি ক'ৰ প্ৰগ্ৰাম এইটো আগৰ নে এতিয়াৰ নাজানো কিন্তু পিছত যেতিয়া ভালদৰে চালি জাৰি চালোঁ যেতিয়া মই খবৰ ল'লোঁ যে এইটো বেছি দিনৰ আগৰ নহয় আৰু এটা কথাত মোৰ দুখ লাগিছে যিহেতু তেওঁ অসমীয়া সাজপাৰ পিন্ধি আছে মেখেলা চাদৰ পিন্ধি আছে তেনেকুৱা সাজপাৰ পৰিধান কৰি তেনেকুৱা ডেন্স দিয়াটো উচিত নহয় আৰু মই ইভেন তেওঁক ফোনো কৰিছিলোঁ মই আপোনালোকৰ চেনেলৰ যোগেদি কৈ আছোঁ মই তেওঁক ফোনো কৰিছোঁ যে নেক্সট টাইম তেনেকুৱা ধৰণৰ কাম নকৰিবা কাৰণ বেয়া কথা নহ'লে মানুহে তোমাক যেনেকৈ গ্ৰহণ কৰিছে আজিৰ ডেটত বা যিমানখিনি তুমি সমৰ্থন পাইছা মানুহে কিন্তু কেতিয়া তোমাক লাট মাৰি দিয়ে ঠিক নাই গতিকে ক'ব গ'লে ৰাইজে চবতো ৰাইজে ৰজা বুলি কয় নহয় গতিকে তেওঁক মই অলৰেডি বুজাইছোঁ তেওঁ মানিছোঁৱেই আৰু মানিম বুলি কৈছে মই যিমান পাৰোঁ দাদা মই চেষ্টা কৰিম মই ট্ৰাই কৰিম তেনেকৈ কথাটো হ'ল গান যেতিয়া গাই থাকোঁ কেতিয়াবা ভাইবটো ক্ৰিয়েট হৈ যায় অকণমান ডেন্সটো আহি যায় মই কৈছোঁ ঠিক আছে এইটো ভাল কথা চব শিল্পীৰ গাত তেনেকুৱা হেৰিটো থকাটো দৰকাৰ কিন্তু কথাটো হ'ল তুমি যিহেতু অসমীয়া সাজপাৰ পিন্ধি আছা আৰু আমাৰ অসমীয়া সাজপাৰখিনি অকণমান বেলেগ ধৰণৰ হয়নে আমাৰ তেনেকুৱা সাজপাৰ পিন্ধি তেনেকৈ নানাচে আমাৰ বিহু নাচিলে বেলেগ কথা বিহুতো নাচিব পাৰি কিন্তু বলিউডৰ নিচিনা বা তেনেকুৱা ধৰণৰ জিলেলে গানত আমাৰ অসমীয়া সাজপাৰ পিন্ধি নানাচে বা ক'ৰবাত ঘৰত নাচিছে বেলেগ কথা ঘৰৰ ভিতৰত কিন্তু যিহেতু মঞ্চত নাচা হৈছে বা হাজাৰ মানুহে চাই আছে সেইটো একেবাৰে উচিত নহয় গতিকে তেওঁক মই বুজাইছোঁ আৰু দুই এজন মানুহক মই কমেণ্টো কৰিছোঁ যে এইটো বস্তুত মই কিন্তু তেওঁৰ পক্ষপাতি নহয় বা বহুলোকে কৈ আছে যে ঋতু কলিতাই কিয় মাত মতা নাই মৰ্মিতা মিত্ৰক লৈ এই ধৰণৰ প্ৰশ্ন কৰি আছে সেইকাৰণে আমি আজি প্ৰশ্নটো আগবঢ়াইছোঁ নহয় এইখিনিতে মই এটা কথা কওঁ আপুনি ক'লে নহয় মানুহ মাত্ৰেই ভুল হয় মোৰ ক্ষেত্ৰতো মোৰ ভুল হৈছিলে মই যিমান পাৰোঁ মই সেইকাৰণে নিজকে শুধৰণি কৰিব চেষ্টা কৰি আছোঁ আৰু মোৰ কথাটো হ'ল আজি যদি কোনোবা শিল্পীয়ে হাজাৰখন শ্ব' কৰিছে ক'ব গ'লে
মৰ্মিতা মিত্ৰই হওক বা যোনে কি নহওক তেওঁ যদি 1000খন শ্ব' কৰি 1000খন শ্ব'ত যদি তেওঁ যদি ৰাইজৰ সমাদৰ যদি লাভ কৰে এখন শ্ব'ত কৰবাত যদি ভুল হৈছে নহয় তেওঁক ৰাজহুৱাভাৱে অপমান নকৰি বা ৰাজহুৱাভাৱে কিবা এটা নকৰি যদি পাৰ্চনেলি যদি বুজাই দিয়া হয় নহয় তেতিয়াহ'লে মই ভাবোঁ সেইটো বেষ্ট মানে হেৰি আৰু ৱে আৰু তেওঁক বুজোৱাটো ঠিক তেনেকৈ ধৰক সেইদিনাখন যে দিগন্ত ভাৰতীক তেওঁ ঠিক আছে তেওঁ জিন্স পিন্ধি উঠিছে ঠিক আছে তাতে তেওঁলোকে এগ্ৰিমেণ্ট কৰিছে যে জাতীয় সাজপাৰ পিন্ধিব লাগে ঠিক আছে জাতীয় সাজপাৰ যদি পিন্ধিব লাগে আপোনালোকেতো উঠাই দিলে মঞ্চত গাই আছে তেতিয়া ৰখাব নালাগিছিল আপোনালোকে পিছত ক'ব লাগিছিলে ৰাজহুৱাভাৱে এনাউন্স কৰি ক'ব নালাগে যে আপুনি ইয়াৰ পৰা নামি যাওক বা আপুনি গান গাব নোৱাৰে বুলি তেনেকৈ অপমান কৰাটো উচিত নহয় ঠিক তেনেকুৱা কথা মৰ্মিতা মিত্ৰকো মই ছ'চিয়েল মিডিয়াত মই কোৱা নাই কিন্তু পাৰ্চনেলি তেওঁক বুজাই দিছোঁ যে এইটো কাম নকৰিবা কাৰণ চাওক ভুল এটা দেখিলে শুধৰাই দিয়াটো দৰকাৰ আমাৰ আমি যদি পাৰিছোঁ যে আমি যদি বা আমাৰ যদি এইখিনি জ্ঞান আছে যে আমি এওঁ শুধৰাব পাৰিম তাৰ ভিতৰত যদি আমি যদি চেষ্টা কৰিছোঁ তাৰপিছতো যদি তেওঁ যদি নামানে তেতিয়াহ'লে তেওঁ অভিয়াছলি ৰাইজৰ গালি খাব আমিও গালি দিম কিন্তু এবাৰ দুবাৰ তেওঁক বুজোৱাটো দৰকাৰ যোনে কি নহওক শিল্পী হওক বা যাৰে কি নহওক হয় আৰু এইখিনিতে একদম এটা শব্দত উত্তৰ বিচাৰিম দৰ্শকে জানিব বিচাৰিছে দীপলীনা ডেকা মৰ্মিতা মিত্ৰ ঋতু কলিতাই কাক বিচাৰিব কোন প্ৰথমতে ভাল শিল্পী হিচাপে বা ভাল লগা শিল্পী বুলি কাক প্ৰথমতে মই মৰ্মিতা মিত্ৰকে ছাপোৰ্ট কৰোঁ মৰ্মিতা মিত্ৰক জুবিন গাৰ্গ পাপন মহন্ত দুইজনে যিকোনো এজন যদি বুলি সোধে কি ক'ব যদি এজন বুলি ক'লে অভিয়াছলি জুবিন দা কাৰণ জুবিন দাৰ গাত বহুত গুণ আছে তেওঁক মই পাৰ্চনেলি পাইছোঁ অকল তেওঁ গান গোৱাই নহয় তেওঁ ক'ব গ'লে উইকিপিডিয়া টাইপ যে থাকে নহয় মানে এনচাইক্লোপিডিয়া টাইপ কিবা কিতাপ যে থাকে যে তেওঁৰ ঢেৰ নলেজ আছে আৰু তেওঁ এজন এনেকুৱা ব্যক্তি ক'ব গ'লে বহুত নলেজ আছে আৰু যোনে পাৰ্চনেলি তেওঁক পাইছে তেওঁলোকে গম পাব তেওঁ অকল গানৰ নলেজ বা লিখা নলেজ বা কবিতা নলেজে নাই তেওঁ মানুহজন বেলেগ ধৰণৰ মানুহ হয় আৰু এটা প্ৰশ্ন আছিলে দুজন শিল্পী নীল আকাশ ভৃগু কাশ্যপ কোনগৰাকীক ঋতু কলিতাই ক'ব যে ভাল পাওঁ বা ভাল লাগে নহয় মানে শিল্পী হিচাপে মই এজনকো ছাপোৰ্ট নকৰোঁ বাকী ষ্টেজ পাৰফৰ্মাৰ হিচাপে দুইজনে ঠিক আছে একে যদি শিল্পী শিল্পী বুলি আপুনি নাভাবে নহয় জানো একেবাৰে নাভাবোঁ মই কেতিয়াও নাভাবোঁ এতিয়ালৈ তেওঁলোকৰ বহুত দূৰ আছে তেওঁলোকে সিমানখিনি কাম আৰু কৰিবই নোৱাৰে আৰু সেইখিনি তেওঁলোকে হেৰাই পেলাইছে নীল আকাশতো একদম হেৰাই পেলাইছে মই দেখোন ক'লোৱে তেওঁ হেৰাই পেলাইছে আৰু দৰ্শকসকল এই ধৰণৰ আপোনালোকৰ যিবোৰ প্ৰশ্ন আছিলে আমালৈ কমেণ্ট যোগে প্ৰেৰণ কৰিছিলে আৰু সেই প্ৰশ্নসমূহৰ উত্তৰ বিচাৰি আজি আমি ঋতু কলিতাৰ বাসগৃহত আৰু বহুলোকে কৈ আছিলে যে এইটো বিষয়ত কিয় ঋতু কলিতাই মাত নামাতে বা ঋতু কলিতাই কাক প্ৰকৃততে ভাল পায় কোনজন শিল্পীক ছাপোৰ্ট কৰে আদি বিভিন্ন প্ৰশ্নলৈ আজি আমি আগবঢ়ালোঁ এই বিশেষ খণ্ড আৰু শেষত আপুনি আমাক ইমানখিনি সময় দিছে ধন্যবাদ থাকিলে ধন্যবাদ হয় আৰু দৰ্শকসকল যদি আপোনালোকৰ আৰু কিবা প্ৰশ্ন আছে আমালৈ প্ৰেৰণ কৰিব পাৰে আমি ইতিমধ্যে আগতো এটা এপিছড আগবঢ়াইছিলোঁ আৰু ৰাইজে খুব সহায় জনাইছিলে একাংশই আচলতে অধিকাংশই ঋতু কলিতাৰ পক্ষত মাত মাতিছিলে আৰু আজি পুনৰ আমি আগবঢ়ালোঁ এই প্ৰসংগ যিহেতু মৌ বিহু সকলোতকৈ চৰ্চা লাভ কৰি থকা বিষয়বস্তু মৌ বিহুৰ সন্দৰ্ভতো আপোনালোকৰ আচলতে সকলোৰে পৰিচিত ঋতু কলিতাই আগবঢ়ালে এই বিশেষ মতামত গতিকে আপুনি কি ক'ব এতিয়াই জনাওক কমেণ্ট যোগে ধন্যবাদ